Hello everyone, Gitasi Kichenet Blogor অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো বিলাক ভালে আছে সাগৈ। মোৰো ভাল আৰু আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু ইতিমধ্যে আমাৰ ডাঙৰ ছোৱালী ওলাই গৈছে স্কুললৈ সৰুজনীও যাব এতিয়া আৰু আপোনালোক সকলোকে শিক্ষক দিৱসৰ শুভকামনা জনাইছো লগতে সমাজৰ মোৰ শ্ৰদ্ধাৰ সকলো শিক্ষাগুৰুলৈকে শিক্ষক দিৱসৰ সেৱা আৰু শুভেচ্ছা জনাইছো। আজিৰ দিনটো সকলোৱে যাতে ভালে কুশলে পাৰ হয় আৰু তাৰে কামনা কৰিছো। আৰু আজি এতিয়া গাপা ধুই পেলাই আহিলো গোসাই ঘৰলৈ সোমাম এতিয়া আৰু আজি বহুত গৰম পৰিছে ৰ'দো ইয়াত বহুত টান আৰু বহুত গৰম একে ৰাতিপুৱাতে এনেকুৱা লাগিছে দুপৰীয়া হোৱাৰ নিচিনা। ডাঙৰ ছোৱালী স্কুলত অনুষ্ঠান আছে তাতে তাই গৈছে ইতিমধ্যে আৰু এয়া ফুলখিনি উঠাই ৰাখিছিলো পূজা কৰিবৰ বাবে আৰু ৰাতিয়ে মই এয়া বাচন চাচন ধুই পেলাই ধুনীয়াকৈ এনেকৈ থৈ দিওঁ। আজি বন্ধ যেতিয়া মোৰ ডিউটিও নাই আৰু এয়া ডাঙৰ ছোৱালী আহি পালেহিয়ে অলপ অনুষ্টুপীয়াকৈ কৰিছিলে হেনো 18 তাৰিখৰ পৰা পৰীক্ষা যে হাফ ইয়াৰলি আৰু ইয়াৰ ৰ'দ একে বহুত টান তাতে কাপোৰখিনি মেলি চেপেনা লগাই দিব লাগে নহলে বান্দৰে কাপোৰবিলাক লৈ লৈ যায়। আমাৰ বৰ অসুবিধা বান্দৰ থকাৰ কাৰণে কাপোৰবিলাক মানে এনেকৈ যাওঁতে গাতে লগাই লৈ যায় আৰু তাৰ পিছত এয়া সৰু টিফিন এটাত এয়া সৰু ছোৱালীৰ কাৰণে টিফিন এটা সদায় মই এনেকৈ তৈয়াৰ কৰি থওঁ ঘৰত নাথাকিলেও সেইটো তাই অকণ পিছত খাব আৰু এয়া ছাতি লৈ ওলাইছোঁ একেবাৰে গেটৰ ওচৰতে আমাৰ দোকান তথাপিও মানে ছাতি লৈ ওলাব লগা হৈছে কিমান টান ৰ'দ আৰু এয়া দোকানলৈ বুলি ওলাই আহিলোঁ আৰু এয়া দোকানত ঘৰতে ভাত পানী দুপৰীয়াখিনি ৰান্ধি বাঢ়ি একেবাৰে ওলাই আহিছোঁ। এতিয়া 2:30-3মান বাজিব আৰু দোকানৰ পৰা যাওঁতে ইয়াতে এতিয়া আছোঁ। আজি মানে মই দোকানৰ দোকানী একেতে টাউনলৈ গৈছে সেইকাৰণে আজি মই এয়া দোকানতে থাকিব লাগিব আৰু ভাদ মাহ পবিত্ৰ ভাদ মাহ হৈ আছে সকলোৱে জানে আৰু আমাৰ নামঘৰটো একেবাৰে ওচৰত নাম ল'লে ৰাস্তালৈকে মানে দোকানলৈকে শুনি থাকে আৰু এগৰাকী দুগৰাকী কৈ পেলাই ইতিমধ্যে নামঘৰলৈ যাবলৈ আৰম্ভ কৰিছে। 4 বজাৰ পৰা ইয়াত নাম লয় আৰু হৰি নাম শুনি পেলাই মই বহুত ভাল পাওঁ আৰু অলপ গাবলৈও যোৱাবাৰ চেষ্টা কৰিছিলোঁ গায়ো ভাল লাগে আৰু হৰি নাম লৈও ভাল পাওঁ আৰু নামঘৰৰ এই ভাদ মাহটো বহুত ভাল লাগে কিন্তু এইবাৰ যাব পৰা নাই বহুত মিছ কৰি আছোঁ কিন্তু তথাপিও নাম ইয়াৰ পৰা কেতিয়াবা অকণমান শুনো বহুত ভাল লাগে। যি কি নহওক ভাদ মাহৰ সকলো গোপিনীলৈকে মই শুভেচ্ছা জনাইছোঁ। সকলোৱে এনজয় কৰিছে চাগৈ আৰু এতিয়া এয়া হামিয়া শিকতীয়ে বহুত সময় দোকানত বহি থাকিলোঁ আৰু এতিয়া এখেত আহিব আৰু আহিলে মই ঘৰলৈ যাম ঘৰলৈ গৈ ভাতকেইটা খাব লাগিব তাৰপিছত টিচাৰ্ছ ডে তাকে ওলাই যাম অলপ আপোনালোকক দেখুৱাম আৰু এয়া চিম্পুলকৈ আজি ভাত বনাই গৈছিলোঁ আহি পেলাই এয়া পাপৰ পুৰি লৈছোঁ দেই মই ভজা নাই তাই এনেকৈ মই ভাতকেইটা খালোঁ আৰু ইহঁতক ডিমৰ আমলেট বনাই দিছিলোঁ আৰু সৰু ছোৱালীয়ে এয়া গাখীৰ কল ভাত সানি দিছোঁ তাই তেনেকৈ খাব হেনো আৰু ডিম মাছ মাংস যেতিয়া মই নাখাওঁ সেইবাবে লোৱা নাই আৰু ভাতকেইটা খাই লৈ এতিয়া ওলাই যাম আৰু সন্ধিয়া হ'লে আৰু এয়া স্কুলত আজি ডাঙৰ ছোৱালী স্কুলত হেনো ফুলৰে ৰংগোলী বনাইছিলে তাকে দুকপিমান ফটো গ্ৰুপত দিছিলে তাকে আপোনালোকক দেখুৱাই দিলোঁ আৰু এয়া ইতিমধ্যে সন্ধিয়া হোৱাৰ পিছত ওলাই আহিলোঁ ডান্সৰ আমাৰ নাচিমা বাইদেউ তালৈ আৰু তাতে এয়া আহিলোঁ বাইদেউলৈ কুৰ্তি এটা গিফ্ট আনিলোঁ আৰু তাতে কিনি টাউন নাপায় তাৰপিছত এয়া বাইদেউ ঘৰৰ পৰিৱেশ অকণমান দেখুৱাই দিলোঁ দেৰি হৈছে তথাপিও এয়া বাইদেউ সেয়া শুশ্ৰূষাত একে ব্যস্ত আজি সকলোকে বৰ ধুনীয়াকৈ আপ্যায়ন কৰে বাইদেৱে যোৱা বছৰো আহিছিলোঁ বহুত নিজে নিজ হাতৰে বনায় বাইদেউ আৰু বাইদেউ ভনীয়েকে আৰু সকলোকে বৰ মৰমৰে আদৰেৰে খোৱা বোৱা কৰি পঠিয়ায় আৰু এয়া খাই আছে ময়ো খাইছিলোঁ আৰু এয়া মোৰ ছোৱালীজনী খাই আছে দেখুৱালোঁ দুকপিমান বাইদেউ এয়া ফটো উঠিলোঁ মাজৰ গৰাকী বাইদেৱে ক'লা ৰিপৰ্ট পিন্ধিছে যে কথা কৈ থকা এয়া বাইদেউ আৰু বাইদেউ ঘৰৰ পৰা ওলাই আহিলোঁ 8:30মান বাজিলে আৰু এয়া ওচৰৰ দোকানতে দুইজনী ছোৱালী সোমাইছে ডাঙৰ ছোৱালীৰ লগৰ দুজনীমানো আছে চকলেট কিবা চিপছ কিনিছে আৰু তাৰপিছতে এতিয়া খোজকাঢ়িয়ে যাব হেনো লগ পাইছে যে খোজকাঢ়ি এয়া ঘৰলৈ আহিলোঁ আৰু এয়া টাউনেই পালোহি একে সৰু ছোৱালী
ডাঙৰ ছোৱালীৰ লগৰ এই বান্ধৱীয়ে খুব ভাল পায় একে দোলমা বুলি কয় খুব ভাল পায় সৰু ছোৱালীয়ে ফোন কৰিলেই দোলমা দোলমা কৈ থাকে একেবাৰে তাৰপিছত এয়া তাই এইফালে যাব আৰু আমি এইফালে যাম এৰা এৰি হ'লোঁ বাৰু তাৰপিছত এতিয়া এয়া চাওক অভাৰ ব্ৰিজ মানে ৰেল গেটৰ ষ্টেচনৰ হেৰিত চাওক কি নাচিছে ডাঙৰ সৰু ছোৱালী কি ক'ম আৰু কি জঁপিয়াই আগত আহি নাচিছে তাকে অকণমান আপোনালোকক দেখুৱালোঁ মানে ফূৰ্তিতে কেতিয়াবা ফূৰ্তি লাগিলে খুব নাচে জঁপিয়াই যি জানে আৰু তাকে নাচে আৰু তেনেকুৱা কোনো ডান্সৰ কোনো হেৰি নাই আৰু যি মন যায় তাকে কৰে কিন্তু কেতিয়াবা নাচিব দিলেও মন নকৰে তাৰপিছত এই ৰেল গেট পাৰ হ'লে আৰু আমাৰ ঘৰ আহি পাইছোঁৱেই আৰু শেষত আপোনালোক সকলোকে ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ বহুত দিন ভিডিঅ' দিয়া নাই কামত সোমোৱাৰ পিছৰ পৰা ডিউটিও থাকে সেইবাবে দিয়া নহয় আৰু আপোনালোকৰ ভিডিঅ'সমূহ চাম আৰু মোৰো ভিডিঅ'সমূহ চাই আগবাঢ়ি যোৱাত আপোনালোক সকলোৱে সহায় কৰিব মৰম কৰিব বুলি আশা ৰাখিছোঁ আৰু এয়া ষ্টেচন আমাৰ ৰঙাপাৰা ৰেলৱে ষ্টেচন ৰাতিৰ নাইট ভিউ অকণমান আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে জনাবচোন আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ